टीचर टीचर का फुल मीनिंग क्या है? टी फॉर टैलेंटेड माने बुद्धिमान प्रतिभाशाली। তাৰপিছত ই হৈছে ইলিজেণ্ট মানে সুন্দৰ। তাৰপিছত এ হৈছে এডৰেবল তাৰ মানে শ্ৰদ্ধা বা প্ৰয়োজনীয়। তাৰপিছত চি মানে চাৰ্মিং তাৰমানে আকৰ্ষক বা মনোমোহা কৰা। এইচ হৈছে হেল্পফুল আনক সহায় কৰা বা উপকাৰ কৰা। তাৰপিছত আহিল এনকাৰেজিং তাৰমানে কুশলে থকা বা আনক উৎসাহ দিয়া। ৰেছপনচিবল তাৰমানে গ্ৰহণশীলতা বা দায়িত্বশীল। এইটোৱে হৈছে টিচাৰৰ ফুল ফৰ্ম। টি ফৰ টেলেণ্টেড, ই ফৰ এলিজেণ্ট, এ ফৰ এডৰেবল, চি ফৰ চাৰ্মিং, এইচ ফৰ হেল্পফুল, ই ফৰ এনকাৰেজিং, আৰ ফৰ ৰেছপনচিবল। এতিয়া ষ্টুডেণ্টৰ ফুল মিনিং ক'বলৈ ওলাইছোঁ। এছ ফৰ স্মাৰ্ট তাৰমানে ফূৰ্তিৱান সৰলতা। টি ফৰ থটফুল মানে চিন্তাধাৰা বা সত্যবাদী। তাৰপিছত আহিল ইউ ফৰ আণ্ডাৰষ্টেণ্ডিং বা ইউনিটি তাৰমানে বুদ্ধিমান বা বুজাবুজি। তাৰপিছত আহিল ডি ফৰ ডিচিপ্লিন তাৰমানে ন্যায়ানুবৰ্তিতা। তাৰপিছত এনাৰ্জি বা এডুকেশ্যন তাৰমানে শক্তিশালী। তাৰপিছত আহিল এন মিনছ নেশ্যনেলিটি মানে লক্ষ্য জাতীয়তা। টি মানে হৈছে টেলেণ্টেড মানে বুদ্ধিমান সময় নিৰ্ধাৰণ কৰিব পৰা বা পৰিষ্কাৰ কৰা। এইখিনিয়ে হ'ল ষ্টুডেণ্টৰ ফুল মিনিং। কি হ'ল? এছ ফৰ স্মাৰ্ট, টি ফৰ থটফুল, ইউ ফৰ আণ্ডাৰষ্টেণ্ডিং, ডি ফৰ ডিচিপ্লিন, ই ফৰ এনাৰ্জেটিবল, এন ফৰ নেশ্যনেলিটি, টি ফৰ টেলেণ্টেড। থেংক ইউ।